Good morning, everyone. যোৱাকালি আমি এক্সাৰসাইজ 1.1 অনুশীলনী 1.1 আৰু কুৱেশ্যন নম্বৰ 4 লগি কৰিলো ন আজি আমি কুৱেশ্যন নম্বৰ 5 টো কৰাম ঠিক আছে আজি আমি কুৱেশ্যন নম্বৰ 5 টো কৰাম সো ফাৰ্স্ট অসমীয়া মিডিয়ামৰ ষ্টুডেন্টখিনি চাবা কুৱেশ্যন নম্বৰ 5 টো ইকুইলিটিৰ বিভাজন পৰিমিকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m plus 1 নাইবা 9m plus 8 are here. English medium students, use Euclid's division lemma to show that the cube of any positive integer is of the form 9m 9m plus 1 or 9m plus 8. So ইয়াত আমি question number 4 ৰ দৰে এটো question number 5 ৰ same হয় question number 4 ত আমি কি কৰিছিলো আমি বৰ্গ উলাইছিলো বাট ইয়াত question number 5 ৰ আমি কি উলাব লাগে আমি ঘনফল উলিয়াব লাগিব in question number 4 we applied the square formula, right? But here we have to apply the cube formula. Understood? বুজি পাইছা? Same ধৰণৰ আমি লিখিব লাগিব same লিখিব লাগিব ঠিক আছে কি লিখিম আমি কোৱাচোন ধৰা হল a কৈ যোৱা তোমালোকে পঢ়িছা নে নাই যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা English medium student you should write let a be any positive odd integer. So let a be any positive odd integer. Understood? ধৰা হল a যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা. Okay, understood? English medium students, let a be any positive odd integer. Understood? So এতিয়া আমি কি কৰিম এটাকে ইউক্লিডৰ কলন বিধিৰ ব্যৱহাৰ কৰিবা বা ইউক্লিডৰ কলন বিধিৰ পৰা পাওঁ ইউক্লিডৰ কলন বিধিৰ পৰা পাওঁ English medium students by Euclid's division algorithm we get what will get কি পাম আমি a equal to b cube plus r মনত আছে ন যত তোমাৰ কি হ'ব 0 less than equal to r less than b where 0 less than equal to r less than b এতিয়া চোৱা ইয়াত কি দি আছে আমাৰ কোৱেশ্চনটো চোৱা ইয়াত কি r here আমি পাব লাগে here we should get in which form 9m plus 1 or 9m plus 8 আমি কি ফৰ্মত পাব লাগে 9m plus 1 নাইবা 9m plus 8 ৰ হ'ব লাগিব so ইয়াত যদি b equal to according to the question আমাৰ কি 9m plus 1 or 9m plus 8 হ'ব লাগে ন ইয়াত যদি আমি 9 ল b equal to 9 ল then r equal to কি হ'ব 0 1 2 3 4 5 6 7 8 less than 9 মানে 0 ৰ পৰা 8 লৈ আমি লিখিব লাগিব ঠিক আছে কিন্তু আৰু ইয়াত আমি কিউব ফৰ্মুলা আমি এপ্লাই কৰিব লাগিব that is a plus b whole cube formula আমি ইয়াত এপ্লাই কৰিব লাগিব কাৰণ ইয়াত আমাৰ ঘনফল উলিয়াব লাগে so here we have to apply the formula cube formula okay a plus b whole cube formula so যদি আমি b equal to 9 ল then r কি হ'ব 0 1 2 3 4 5 6 7 8 হ'ব so কিমান আমাৰ মোটামুটি তিনিটা মান পেজ লাগিব বুজি পাইছা প্ৰথমত যদি when r equal to 0 we have to take then 1 we have to take then 2 then 3 up to 8 we have to take okay যদি আমি ইয়াত b equal to 9 ল then r আমি 0 লম এবাৰ লব লাগিব তাত কিউব ফৰ্মুলা এপ্লাই কৰিব লাগিব তাৰ পিছত r equal to 1 লব লাগিব তাত আকৌ কিউব ফৰ্মুলা এপ্লাই কৰিব লাগিব then 2 then 3 up to 8 লৈকে কৰিব লাগিব বুজি পাইছা ন যদি আমি ইয়াত b9 ল তেতিয়া হলে আমাৰ মোটামুটি তিনিটা মান পেজ লাগিব বুজি পাইছা কিন্তু আমাৰ যে 3 মাৰ্কস maximum marks থাকিলে এক্সামত তোমাৰ 3 মাৰ্কস থাকিব সেইকাৰণে আমি ইয়াত b equal to 9 নলম আমি কি লম চোৱা কোৱেশ্চনটো চোৱা আমাৰ কি আছে 9m plus 1 9m plus 8 আছে ন লাষ্টত 8 আছে ন plus 8 আছে ন সো এতিয়া আমি নাম্বাৰটো ফাইন্ড কৰিম যাৰ ঘনফল
8 হয় last year 8 is there right so we have to find the number which the cube of that number will be 8 so 2 2 ৰ cube কি হয় আমাৰ 2 ৰ cube কি হয় আমাৰ 2 cube কিমান হ'ব 8 হ'ব ন so সেই কাৰণে আমি ইয়াত r2 সদায় আমাৰ কি হ'ব 2 লৈকে লম r2 ললে b equal to ইয়াত কি হ'ব জানা 3 হ'ব যদি b 3 হয় তেতিয়া হলে আমাৰ r equal to 0 1 2 লৈকে লম আমি বুজি পাইছা এই লাস্ট 2 cube 8 এই কোৱেশ্চনটো চোৱা তোমালোকৰ 9m plus 8 লাস্ট 8 আছে ন এই কাৰণে আমি কি লৈছো ইয়াত r b equal to 3 b equal to 3 হলে আমাৰ r equal to 0 1 2 এই লাস্ট 2 টো আমি পাম বুজি পাইছা সো এতিয়া চোৱা যদি আমাৰ বুজি নাপালে কবা দে যদি when r equal to 0 therefore a equal to what b means 3q plus 0 that is 3q এতিয়া আমি q বলাম a cube equal to কি হ'ব তোমাৰ 3q whole cube 3q whole cube মানে কিমান 3 cube 3 is 9 3 is 27 27 q cube so 27 q কে মই ইয়াত লিখিছো দে এইটোৱে ইয়াত লিখিছো ঠিক আছে তাৰ মানে a cube equal to 27 means কি হ'ব তোমাৰ আমাক ইয়াত কি লাগে 9m পাব লাগে ন so 27 ৰ পৰা আমি 9 কমন লম so কি থাকিল আমাৰ 9 3 is 27 q cube হল বুজি পাইছা এতিয়া 9 এইখিনিক আমি কি লম m বুলি লম so jot english medium you should write where m equal to what 3q cube m equal to কি পালো আমি 3q cube পালো আৰু যোৱাকালি যেনেকৈ লিখিছিলা আৰু m এটা অখণ্ড সংখ্যা যিকোনো অখণ্ড সংখ্যা লিখিব পাৰা বা m এটা অখণ্ড সংখ্যা আৰু m এটা অখণ্ড সংখ্যা ইংলিশ মিডিয়াম you should write where m equal to 3q cube and m is an integer okay understood English medium student like question number 4 this one also you have to write it like this understood so a cube আমি কিমান পালো 9m পালো আমি আকৌ এবাৰ কি লম r equal to আমি এবাৰ 1 লম যদি when r equal to will take r কিমান লম আমি এতিয়া 1 লম যদি r 1 লম এটাকে a কি হ'ব আমাৰ so a কি হ'ব b to 3 হ'ব ন b 3q plus 1 হ'ব ন so a cube equal to 3q plus 1 whole cube এইটো কি ফৰ্মুলা আহিল আমাৰ কি ফৰ্মুলা এপ্লাই কৰিব লাগিব a plus b whole cube ফৰ্মুলা a কিমান দি আছে আমাৰ a ৰ ভ্যালুটো হ'ব 3q b কিমান দি আছে 1 হ'ব so a plus b whole cube ফৰ্মুলাটো কি আছিল a cube plus 3 a square a cube plus 3 a square b plus 3 ab square plus b cube no so ইয়াৰ আমি কি লিখিম a cube a is 3q whole cube plus 3 into a square b a 3q square b 1 1 plus 3 ab square a কি আছে আমাৰ 3q b কি আছে 1 square plus b cube b কি আছে 1 cube বুজি পাইছা এটা 3 cube 27q cube plus 3 into 3 square 9q square into 1 plus 3 is 9 into q 9q into 1 square 1 plus 1 cube 1 27q cube plus 3 9 are 27q square plus 9q into 1 9q plus 1 so এতিয়া আমি কি কৰিম চোৱা এতিয়া ইটো আমি কি বনাব লাগে 9m plus 1 so ইয়াত plus 1 আছে so ইয়াৰ পৰা আমি কি লম 9 কমন লম 9 কমন ললে আমাৰ কি হ'ব 9 3 are 27q cube plus 9 3 are 27q square plus 9 1 are 9q plus 1 বুজি পাইছা ইয়ালৈকে বুজি পাইছা 3q plus 1 whole cube লব লাগিব ইয়াত so according to the question আমাৰ ঘনফল বুলি কৈছে 9m plus 1 so আমি ইয়াৰ পৰা 9 কমন ললো 9 কমন লোৱাৰ পিছত আমাৰ plus 1 টো ৰাখিল কাৰণ আমাৰ 9m plus 1 আধি হ'ব লাগিব ন so ইয়াত কি হ'ব আমাৰ 9 এইখিনি আমি কি লম m বুলি লম plus 1 jot English medium you should write where m equal to 3q cube এইখিনি গোটে লিখি লম plus 3q square plus q আৰু and English medium you should write m এটা অখণ্ড সংখ্যা
অখণ্ড সংখ্যা এতিয়া আকৌ এটা বাকি থাকিলে যদি when r equal to এতিয়া আমি কি লম 2 লম এটাকে therefore a equal to কি হ'ব আমাৰ b তো 3 হ'ব না b2 3 cube plus 2 হ'ব আমাৰ so a cube কি হ'ব আমাৰ 3 cube plus 2 whole cube so ইয়াত আমি কি again a plus b whole cube ফৰ্মুলাটো আমি এপ্লাই কৰিব লাগিব কি আছিল ফৰ্মুলাটো a cube plus 3a square b plus 3ab square plus b cube so ইয়াত কি আছে আমাৰ 3q whole cube a cube plus 3a square b a 3q whole square 3a square b 2 plus 3ab square a 3q b square plus b cube 2 cube 3 cube 3 is 9 is 27 q cube okay plus 3 into 3 square কি হল আমাৰ 9 q square into 2 this is a 9q 2 square 4 2 cube কি পালো আমাৰ 8 পালো so ইয়াত কি পাম আমি 27q cube plus 3 to the 6 6 9 jar 54 q square plus 4 9 jar 36 q plus 8 এটো হে হোৱা নাই হা তোমালোকে এখন পাই লিখি লোৱাচোন ওকে এইখিনি মই ৰাখি দিছো সো ইয়াৰ পৰা আমি কি কমন লম সো ইয়াত কি আছে আমাৰ a cube equal to এইটো সো এইটো প্লাস এইটো আমাৰ আৰহি মতে কি ফৰ্ম মতে আমি এইটো পাব লাগে ন সো এইখিনিৰ পৰা আমি কি কমন লম আমি 9 কমন লম সো 9 কমন ললে 27 ক 9 এৰে হৰণ কৰিলে কি হ'ব 3 হ'ব ন q cube 54 ক 9 এৰে হৰণ কৰিলে কি হ'ব 6 হ'ব ন 6 into 9 54 q square 36 ক 9 এৰে হৰণ কৰিলে কি হ'ব 4 হ'ব ন q plus 8 হল এতিয়া আমি কি এই গটেকে এইখিনি গটেকে আমি কি বুলি লম m বুলি লম plus 8 jot where m equal to কি হ'ব তোমাৰ এইখিনি গটে হ'ব কি হ'ব 3q cube plus 6q square plus 4q আৰু and m এটা অখণ্ড সংখ্যা যিকোনো এটা অখণ্ড সংখ্যা বুলি দিব বা m এটা অখণ্ড সংখ্যা বুজি পাইছা সোয়া ফার্স্ট কেসত আমি কি পাইছো a cube equal to 9m পাইছো সেকেন্ডত a cube equal to 9m plus 1 থার্ডত আমি কি পাইছো a cube equal to 9m plus 8 আমি এইটো আৰহিৰে পাব লাগে ন কোশ্চেনটো সোৱাটো কি পাব লাগে আমি 9m plus 1 আৰু 9m plus 8 সো ফার্স্টত আমি কি পালো 9m সেকেন্ডত কি পালো 9m plus 1 থার্ডত আমি কি পালো 9m plus 8 বুজি পাইছা সো এতিয়া আমি ডাইৰেক্টলি লিখিম কোশ্চেনৰ পৰা কি লিখিম এতেকে therefore ইংলিশ মিডিয়াম স্টুডেন্ট ইস্যু therefore এটাকে কি লিখিম আমি তোমাল কোশ্চেনটো সোৱা দেখা পাইছা কোশ্চেনটো দেখা পাইছা কৰ পৰা লিখিম আমি জি কোণৰ পৰা লিখিবা দে এটাকে জি কোণ যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m plus 1 নাইবা 9m plus 8 আৰহিৰ এইখিনি লৈ লিখিবা ইংলিশ মিডিয়াম স্টুডেন্ট you should write from the question that is therefore the you have to start from the cube of any positive integer is of the form 9m plus 1 or 9m plus 8 okay understood English medium student understood বুজি পাইছা English medium student okay অসমীয়া মিডিয়াম স্টুডেন্ট কি লিখিছা লাষ্টৰ স্টেটমেন্টটো লিখিছা এতেকে কোশ্চেনৰ পৰা লিখিবা কি লিখিবা যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m plus 1 নাইবা 9m plus 8 আৰহিৰ হ'ব বুজি পাইছা এইটো ডাইৰেক্ট কোশ্চেনৰ পৰা তোমালোকে লিখি লবা সো এইটো আমাৰ কমপ্লিট হৈ গল কোশ্চেন নম্বৰ 5 এতিয়া আমাৰ এক্সাৰসাইজ 1.1 অনুশীলনী 1.1 ৰ কোশ্চেন নম্বৰ 6 আৰু 7 টো থাকিলে ন এইটো মই বুজাই দি আছো সো এইটো তোমালোকে নিজে পাৰিবা কাৰণ আমি কোশ্চেন নম্বৰ 1 আৰু কোশ্চেন নম্বৰ 1 আৰু 3 কৰিলো ন 1 আৰু 3 দৰে 6 আৰু 7 টো সেম হয় এটো তোমালোকে নিজে কৰিব পাৰিবা মই এক্সপ্লেইন কৰিম এটো লিখি লোৱা হনকালে এতিয়া তোমালোকে সোৱা আমি এক্সারসাইজ 1.1 অনুশীলনী 1.1 ৰ আমি কোশ্চেন নম্বৰ 5 লকে কৰিলো ন কোশ্চেন নম্বৰ 6 টো সোৱা কোশ্চেন নম্বৰ 6 টো তুমি জাস্ট 6 to 5 আৰু 3 to 5 ৰ তুমি গসাগু উলিয়াব লাগিব কোনটো পদ্ধতি এপ্লাই কৰি পেলাই ইউক্লিডৰ
ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পেলাই কি উলিয়াবা গসাগু উলিয়াবা question number 6 just you have to find the HCF of 625 and 325 by applying Euclid's division algorithm that will be the answer আৰু সেইটো তোমাৰ answer হ'ব now question number 7 to ঠিক question number 6 ৰ দৰে কি কৰিব লাগিব 64 আৰু 80 তুমি গসাগু উলিয়াব লাগিব 64 আৰু 80 ৰ গসাগু উলিয়াব লাগিব কোনটো পদ্ধতিৰে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পেলাই কি উলিয়াব লাগিব গসাগু উলিয়াব লাগিব আৰু সেইটো তোমাৰ answer হ'ব question number 7 also just you have to find the HCF of 64 and 80 by applying Euclid division algorithm তোমালোকে এটা কাম কৰিবা এই 1.1 or question number 6 আৰু 7 টো কৰি পেলাই ফটো ক্লিক কৰি পেলাই মোৰ যোনটো নাম্বাৰ আছে তাত পঠাই দিবা ঠিক আছে মই চাই লম অহা কালি স্যাটাৰডে সানডে নো ক্লাস মানডে see you on Monday again আমি লগ পাম ঠিক আছে at the same time 9 am Monday লগ পাম okay then thank you very much bye bye have a great